মুখ্যমন্ত্ৰীয়ে চাগে আজি লাজ পাইছে, মুখ্যমন্ত্ৰী চাগে আজি ভাষাহীন, মুখ্যমন্ত্ৰী হয়তো আজি শব্দহীন। কাৰণ তুমি কৃতুলক ভক্তিহীন ভাষাহীন বনাই পেলাইছা। কংগ্ৰেছ দলত অনুশাসন নাই এই কথাটো আমি সকলোৱে জানো, কিন্তু বিজেপিটো যে অনুশাসন নাইকিয়া হ'ব, বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ কথা দলীয় কৰ্মীসকলে, তলতীয়া নেতাসকলে নামানিব, অমান্য কৰিব, এই কথাৰ হয়তো ইমান দিনে কল্পনা কৰিব পৰা নাছিল কোনোৱে। কিন্তু আজি সেয়া সংঘটিত হৈছে। মাত্ৰ 2টা দিন পূৰ্বে অৰ্থাৎ বুধবাৰৰ দিনটোতে কংগ্ৰেছৰ যি প্ৰতিবাদ আছিলে, সেই প্ৰতিবাদৰ পিছতে গুৱাহাটীত 163 ধাৰা প্ৰৱৰ্তন কৰা হৈছিলে, জাৰি কৰা হৈছিলে, আৰু গুৱাহাটীত সকলো ধৰণৰ প্ৰতিবাদ নিষেধ কৰা হৈছিলে। কোৱা হৈছিলে শ্লোগান নচলিব, ধৰ্ণা নচলিব, কোনো ধৰণৰ প্ৰতিবাদ নচলিব। কিন্তু ইয়াৰ 2টামান দিনৰ পিছত অৰ্থাৎ আজি শনিবাৰৰ দিনটোত গুৱাহাটীত দেখা গ'ল বিজেপি নিজে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। মজাৰ কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2টা দিন পূৰ্বেই কৈছিল যে ৰাজনৈতিক দল আন্দোলনকাৰী হ'ব নোৱাৰে, ৰাজনৈতিক দলে আন্দোলন কৰিব নোৱাৰে, এনেকুৱা এটা বাৰ্তা দিব বিচাৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোটেইখিনি আমি দলৰ মানুহ মানি লোৱা ন্যায় লাগে, মুখ্যমন্ত্ৰীৰ কথা আপোনালোকে মানি লোৱা নাই? নোলোৱা নাই। আজি সকলোতে এই বিষয়টোই চৰ্চা হৈছে যে বিজেপিয়ে কিয় ৰাজপথত নামিব লগা হ'ল। মুখ্যমন্ত্ৰী সিদিনাই কৈছিলে যে ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো জনা নাছিলে তেওঁলোকৰে এগৰাকী জ্যেষ্ঠ নেতাই এনে কিছুমান কাম কৰিব, এনে কিছুমান মন্তব্য কৰিব, যিয়ে গোটেই দেশখনত এক প্ৰকাৰৰ তুলপাৰৰ সৃষ্টি কৰিব। আৰু সেই তুলপাৰৰ সৃষ্টি কৰা কামটো কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে ভীমৰাও ৰামজী আম্বেদকাৰক অৰ্থাৎ সংবিধানৰ যি প্ৰণেতা, সংবিধান সভাৰ অধ্যক্ষ, সেইগৰাকী আম্বেদকাৰক অপমান কৰিলে। লোকসভাৰ সদনত অমিত শ্বাহে কি মন্তব্য কৰিছিলে, আম্বেদকাৰ সন্দৰ্ভত কেনেধৰণে তাচ্ছিল্যসূচক মন্তব্য কৰিছিলে যি বিৰোধীসকল আছে, সেই বিৰোধীসকলক উদ্দেশ্যি তাৰ পিছতে এই প্ৰতিবাদৰ জোৱাৰ উঠিছে। फैशन होगा, अभी एक फैशन हो गया है, आम्बेडकर 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 आम्बेडकर। इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिल जाता। বিজেপিৰ ৰাষ্ট্ৰীয় নেতা অমিত শ্বাহৰ এই ধৰণৰ মন্তব্যবিলাকৰ পিছতে বিৰোধীসকল জঁপিয়াই পৰিছে, বিৰোধীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। দিল্লীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যত এনেধৰণৰ প্ৰতিবাদবিলাক উঠিছে। আৰু আম্বেদকাৰক যিসকলে অনুসৰণ কৰে, আম্বেদকাৰৰ যিসকল ফেন আছে বা অনুগত যিসকল লোক আছে, সেইসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু অমিত শ্বাহৰ এক প্ৰকাৰ পদত্যাগৰ দাবী কৰিছে সকলো ধৰণৰ বিৰোধী দলবিলাকে। আৰু সেইবিলাকৰ পিছতেই এতিয়া বাধ্য হৈছে যে অমিত শ্বাহক তেওঁলোকে কিদৰে সুৰক্ষা প্ৰদান কৰিব, তাৰ বাবে এটা নতুন পন্থা তেওঁলোকে অৱলম্বন কৰিছে। 2 দিন পূৰ্বে সদনত আৰু এটা ঘটনা সংঘটিত হ'ল। কোৱা হৈছে যে অমিত শ্বাহৰ ঘটনাটোক, অমিত শ্বাহৰ মন্তব্যটোক এক প্ৰকাৰ গাপ দিবলৈ এই ঘটনাটো সংঘটিত কৰা হৈছে। নাগালেণ্ডৰ মহিলা সাংসদ ফানেন কন্যাক নামৰ এগৰাকী সাংসদ, সেই সাংসদগৰাকীক ৰাহুল গান্ধীয়ে অৰ্থাৎ কংগ্ৰেছৰ যি নেতা, কংগ্ৰেছৰ নেতাই এক প্ৰকাৰ তেওঁ অশালীন ব্যৱহাৰ কৰিছে, আচৰণ কৰিছে, এনেধৰণৰ এক অভিযোগ উত্থাপন কৰি এই বিষয়টো সম্পূৰ্ণৰূপে তেওঁলোকে ওলোটা এক দিশে গতি দিব বিচাৰিছে আৰু হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত আজি গুৱাহাটীৰ ৰাজপথত দেখা গৈছে এই ধৰণৰ প্ৰতিবাদ। বিৰোধী দল কংগ্ৰেছ বা ৰাহুল গান্ধীয়ে মহিলা যিসকল নেতা আছে, চৰকাৰ পক্ষৰ যিসকল সাংসদ আছে, তেওঁলোকক ঠেলা হেঁচা কৰাৰ যি অভিযোগ উত্থাপন কৰা হৈছে, সেই অভিযোগ কিমান সত্য, কিমান শুদ্ধতা তাত আছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো আজি 3টা দিন পাৰ হৈ গ'ল সেই ঘটনাৰ পিছত, কিন্তু সেই ঘটনাৰ কোনো ধৰণৰ ভিডিঅ' ফুটেজ এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। বিজেপি এই প্ৰমাণ দিব পৰা নাই যে সঁচাকৈ তেনেধৰণৰ ঘটনা ঘটিছিলে। কিন্তু সংবাদ মাধ্যমত, সকলো ধৰণৰ সংবাদ মাধ্যমত ৰাহুল গান্ধীক এক ধৰণৰ মাফিয়া সজাই, এক ধৰণৰ গুণ্ডা সজাই বাতৰি পৰিৱেশন কৰা হৈ আছে। আৰু অমিত শ্বাহৰ যিটো ঘটনা আছিলে আম্বেদকাৰক অপমান কৰা, সেই ঘটনাটো এক প্ৰকাৰ নাইকিয়া কৰি দিয়া হৈছে সংবাদ মাধ্যমত। কিন্তু দিল্লীৰ সেই ঘটনাবিলাক এটা অন্য বিষয়, সেই বিষয়ত আমি কথা নাপাতো। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কৈছিলে যে প্ৰতিবাদ নহ'ব। গুৱাহাটীত এক প্ৰকাৰ যি সান্ধ্য আইন বুলি কোৱা হয়, সেই সান্ধ্য আইন প্ৰকাৰৰ 163 ধাৰা জাৰি কৰিছিলে, প্ৰতিবাদত এক নিষেধাজ্ঞা আৰোপ কৰিছিলে। কিন্তু বিজেপিয়ে প্ৰতিবাদ কৰিব লগা হ'ল। আৰু মুখ্যমন্ত্ৰীয়ে এই কথাও কৈছিলে ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নোৱাৰে, ৰাজনৈতিক দল আন্দোলনকাৰী হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে হয়তো পাহৰি গৈছে যে এটা সময়ত বিজেপিৰ যি এতিয়া মন্ত্ৰী হৈ আছে প্ৰশান্ত ফুকন, গৰু গাড়ী লৈ ৰাজপথত ওলাই গৈছিলে। গুৱাহাটীত বিজয়া চক্ৰৱৰ্তীয়ে পিঁয়াজৰ মালা পিন্ধি তেওঁলোকে প্ৰতিবাদ কৰিছিলে। ৰাজনাথ সিং পৰ্যন্ত আহি তেওঁলোকে নদীবন্দৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে। গতিকে প্ৰতিবাদ হৈছে বিৰোধীসকলৰ কণ্ঠ, বিৰোধীসকলৰ সংবিধান প্ৰদত্ত অধিকাৰ, তেওঁলোকে প্ৰতিবাদ কৰিব।
কিন্তু মুখ্যমন্ত্ৰীয়ে এক স্বেচ্ছাচাৰী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দিশে যেন গতি কৰিব বিচাৰিছে আৰু ক'ব বিচাৰিছে সকলো ধৰণৰ বিৰোধীৰ তেওঁলোকে কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে, প্ৰতিবাদত তেওঁলোকে নচ্ছাত কৰিব বিচাৰিছে। বৃহস্পতিবাৰৰ সেই দিনটোৰ সেই যি নিষেধাজ্ঞা জাৰি কৰিছিলে, সেই নিষেধাজ্ঞা জাৰি কৰাৰ পিছত কংগ্ৰেছ দলে পুনৰ তেওঁলোকে প্ৰতিবাদ নামে আৰু ভূপেন বৰাক আটক কৰে। ভূপেন বৰা সহ NSUI যুৱ কংগ্ৰেছৰ নেতাসকলকো আটক কৰি ৰাজ্যৰ প্ৰশাসনে তেওঁলোকক আটক কৰি ৰাখে। কিন্তু আজি কাৰ অনুমতিত বিজেপিৰ নেতাসকলে প্ৰতিবাদত নামিলে আৰু সেই সকলক কোনে অনুমতি প্ৰদান কৰিলে? নিষেধাজ্ঞা জাৰি হোৱাৰ পিছত কেনেকৈ তেওঁলোকে সদল বলে ৰাজপথত শ্লোগান আওৰাই তেওঁলোকে প্ৰতিবাদত নামিব লগা হ'ল বা নামিব পাৰি? আৰু বিজেপিৰ এই প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কি হ'ব, মুখ্যমন্ত্ৰীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, সেয়া অন্য বিষয়। কিন্তু মুখ্যমন্ত্ৰীয়ে যে এইদৰে যেতিয়াই বিপদত পৰে তেতিয়াই জনসাধাৰণক টুপি পিন্ধাবলৈ আৰম্ভ কৰে, চেষ্টা কৰে, বিৰোধীৰ কান্ধত তেওঁলোকে বন্দুক থৈ স্বীকাৰ কৰিব বিচাৰে, গণতন্ত্ৰক হত্যা কৰা ধৰণৰ পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব বিচাৰে, এয়া হৈছে তাৰ প্ৰমাণ। কিন্তু মুখ্যমন্ত্ৰীৰ সেই সকলো ধৰণৰ অহংকাৰ, মুখ্যমন্ত্ৰীৰ সেই সকলো ধৰণৰ একছত্ৰী শাসনৰ যি তেওঁৰ ইচ্ছা, তাক আজি ধূলিসাৎ কৰি দিলে বিজেপিৰ নেতাসকলে, বিজেপিৰ বিধায়কসকলে আৰু বিজেপিৰ নেতৃত্বত উলিওৱা এই মহিলাসকলৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদে সেয়া মষিমূৰ কৰি দিলে। সেই কথাবিলাক আমি যেতিয়ালৈকে বিৰোধী দল ৰাহুল গান্ধী, গৌৰৱ গগৈ এনেধৰণৰ দৃষ্টিৰে চোৱা হ'ব, তেতিয়ালৈকে আমি এইবিলাকক বেয়া পাব পাৰি, এইবিলাকক সমৰ্থন কৰিব পাৰি, চৰকাৰক সমৰ্থন কৰিব পাৰি। কিন্তু যেতিয়া চৰকাৰী পক্ষই এনেধৰণৰ প্ৰতিবাদত আৰম্ভ কৰে, প্ৰতিবাদত তেওঁলোকে নামিব, তেতিয়া আমি সেইবিলাক কিদৰে সমৰ্থন কৰিম আৰু সেইবিলাক কিদৰে আমি গ্ৰহণ কৰিম, সেই কথাবিলাকো আমি বিবেচনাৰ মাজলৈ আনিব লাগে। আজি হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই লাজ পাইছে, নিজেই হয়তো লজ্জানত হৈছে যে তেওঁৰ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ আৰু সেই ৰাজ্যৰ তেওঁৰ দলৰ নেতাকৰ্মীসকলেই তেওঁৰ কথা অমান্য কৰিছে। ৰাজ্যৰ যি তেওঁলোকৰ নেতৃত্ব আছে, সেই নেতৃত্বই তেওঁলোকৰ যি আদেশ সেয়া অমান্য কৰিছে আৰু ৰাষ্ট্ৰৰ এগৰাকী নেতাক তেওঁলোকে সুৰক্ষা দিয়াৰ বাবে এই ধৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিষেধাজ্ঞা তেওঁলোকে অমান্য কৰি ৰাজপথত নামিছে। গতিকে ৰাইজক আৰু টুপি পিন্ধোৱা নচলিব। ৰাইজক কেৱল বিৰোধীৰ কান্ধত বন্দুক থৈ স্বীকাৰ কৰাৰ ধৰণৰ এক মানসিকতা যে ইমান দিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছিলে, সেয়া স্পষ্ট হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত বিজেপিৰ এইসকল যি প্ৰতিবাদকাৰী, এই প্ৰতিবাদকাৰী সন্দৰ্ভত কি কয় সেয়া আমি বাট চাই আছো, কেনেধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।